নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা ব্ৰেকিং নিউজ এবাৰ লোকসভা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচীৰ মাজতে দুটা দলৰ মাজত প্ৰচণ্ড গুলিয়াগুলি আৰু এই গুলিয়াগুলিত এগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে আৰু এই ঘটনাকৰ আমি জনাব বিচাৰিছো সবিশেষ তথ্য এবাৰ জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লোকসভা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী চলি থকাৰ মাজতে দেশত নিৰ্বাচনী হিংসাৰ ভয়ংকৰ পৰিণতি দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা দুটা ৰাজনৈতিক দলৰ মাজত গুলিয়াগুলি ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে বিহাৰত প্ৰচণ্ড গুলিয়াগুলিত এজনৰ মৃত্যু দুজনৰ আহত আৰজেডি আৰু বিজেপি কৰ্মীৰ মাজত এই গুলিয়াগুলিৰ ঘটনা আৰজেডি ৰাষ্ট্ৰীয় জনতা দল আৰু বিজেপিৰ মাজত গুলিয়াগুলিৰ ঘটনা গাঁওবাসীৰ ওপৰত আৰজেডি কৰ্মীয়ে জপিয়াই পৰাৰ অভিযোগ উত্থাপন হৈছে বিহাৰৰ ছাপ্ৰাত এই ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ ছাপ্ৰা জিলাত এই ঘটনা সংঘটিত হৈছে বিজেপি আৰু আৰজেডি সমৰ্থকৰ বিবাদৰ ভয়ংকৰ পৰিণতি বিজেপি আৰু আৰজেডি নেতা কৰ্মীৰ যে বিবাদ আছিল বিবাদৰ মাজতে চলে ভয়ংকৰ গুলিয়াগুলি সোমবাৰে ভোটদানৰ মাজতে ছাপ্ৰাত হৈছিল এই ভয়ংকৰ ঘটনা দেশত নিৰ্বাচনী হিংসাৰ ভয়ংকৰ পৰিণতি আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কালিৰ দিনটোত দেখা পোৱা গৈছিল যে সমগ্ৰ দেশত প্ৰায় 49টা সমষ্টিত প্ৰায় 6খন ৰাজ্যত ভোটদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী চলি থকাৰ মাজতে দুটা ৰাজনৈতিক দলৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু ইয়াৰে আৰজেডি বিহাৰৰ আৰজেডি অৰ্থাৎ নীতিশ কুমাৰ যিটো দল আছিল সেই দল আনহাতে বিজেপি দলৰ মাজত তেওঁলোকৰ দুই দলৰ নেতা কৰ্মীৰ মাজত প্ৰথমত লাগে বাক বিতণ্ডা তাৰ পাছতে দুইটা দলৰ মাজত গুলিয়াগুলিৰ ঘটনাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাত এগৰাকী ব্যক্তিৰ মৃত্যু হৈ দুগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হোৱা খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো দুই ৰাজনৈতিক দলৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সাধাৰণতে এনে ধৰণৰ ঘটনা দেখা পোৱা যায় সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনে ধৰণৰ ঘটনা দেখা পোৱা যায় কিন্তু দেশত এতিয়া দেখা পোৱা গৈছে যে ৰাজনৈতিক দলৰ মাজত গুলিয়াগুলি এফালে আৰজেডি আৰু অন্যফালে বিজেপি দুটা দলৰ ৰাজনৈতিক দলৰ মাজত গুলিয়াগুলিৰ ঘটনাৰ ভয়ংকৰ পৰিণতি এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে দুগৰাকীকৈ ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা বিহাৰৰ ছাপ্ৰা জিলাত সংঘটিত হৈছে বিহাৰৰ ছাপ্ৰা জিলাত এই ঘটনা সংঘটিত হৈছে পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী চলি থকাৰ মাজতে দেশত এই ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে আৰু এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছাপ্ৰা জিলাত